আপুনি বাৰু কথাবোৰ কিমান লক্ষ্য কৰে? প্ৰত্যেকটো কথা পুংখানুপুংখভাৱে মন কৰেনে? আপোনাৰ ঘৰখনত, আপোনাৰ ওচৰ চুবুৰীয়া বা আন ক্ষেত্ৰতো সকলো সময়তে আপুনি সম্পূৰ্ণ মন দিয়েনে? সূক্ষ্ম দৃষ্টিৰে আপুনি মন দিয়ক বা নিদিয়ক, তাৰ কিন্তু গুৰুত্ব আছে। সেই সূক্ষ্ম দৃষ্টিৰ শক্তিৰ ওপৰত ৰেখাপাত কৰি নিৰ্মাণ কৰা হৈছে এখন অদ্ভুত চলচ্চিত্ৰ সূক্ষ্মদৰ্শিনী। এগৰাকী নাৰীক মুখ্য চৰিত্ৰ হিচাপে দেখুওৱা চলচ্চিত্ৰখন ৰহস্য আৰু কমেডীৰ অৰ্থপূৰ্ণ সংমিশ্ৰণ। চলচ্চিত্ৰখনৰ জনৰা হ'ল ব্লেক কমেডী মিষ্ট্ৰী থ্ৰিলাৰ। আজি অন দ্য স্ক্ৰীণত কথা পাতিবলৈ লৈছোঁ বহুতো চলচ্চিত্ৰ সমালোচকৰ দৃষ্টিত 2024 চনৰ শ্ৰেষ্ঠ থ্ৰিলাৰ ছবি সূক্ষ্মদৰ্শিনীৰ বিষয়ে। নমস্কাৰ, মই সুদৰ্শন কৌশিক শৰ্মা। আপোনালোকে চাই আছে অন দ্য স্ক্ৰীণ। মালায়ালম চলচ্চিত্ৰ মানেই যেন উন্নত মানদণ্ডৰ পৰিপূৰক শব্দ হৈ উঠিছে। বিগত সময়ত এই বিশিষ্ট গুণৰ বাবেই ভাৰতীয় চলচ্চিত্ৰ উদ্যোগৰ মাৰ্কেট শ্বেয়াৰত মালায়ালম চলচ্চিত্ৰৰ অংশ বৃদ্ধি পাইছে। 2024 চনত সামগ্ৰিকভাৱে ভাৰতীয় চলচ্চিত্ৰ উদ্যোগত মালায়ালম চলচ্চিত্ৰৰ বজাৰ অংশীদাৰিত্ব পূৰ্বৰ 5%তকৈ দুগুণ বৃদ্ধিৰে 10% হৈ গৈ। মালায়ালম ছবি সূক্ষ্মদৰ্শিনী এই ক্ষেত্ৰত বিশেষভাৱে উল্লেখযোগ্য। সূক্ষ্মদৰ্শিনীৰ কাহিনী আৰম্ভ হয় যেতিয়া নিজৰ পুৰণি ঘৰলৈ মেনুৱেল আৰু তেওঁৰ মাক উভতি আহে। সেই চুবুৰীটোত মূল চৰিত্ৰ প্ৰিয়দৰ্শিনী তেওঁৰ গিৰিয়েক আৰু কণমানি ছোৱালীজনীৰ সৈতে থাকে। লগতে থাকে আন কেইবাঘৰো মানুহ। প্ৰিয়দৰ্শিনীয়ে সকলো কথাত বহুত মন দিয়ে। সূক্ষ্ম দৃষ্টিৰে প্ৰত্যেকটো কথা চালি জাৰি চায়। শ্বাৰ্লক হোমছ সদৃশ এক পৰিৱেশৰ কথা আপুনি কল্পনা কৰিব পাৰে। প্ৰিয়দৰ্শিনীহঁতৰ চুবুৰীটোত মেনুৱেল অহাৰ পাছৰ পৰাই পৰিৱৰ্তন আহে। তেওঁৰ মাকে ভালকৈ কাকো মাতবোল নকৰে, নিজৰ মাজতে যেন সোমাই থাকে। অৱশ্যে মেনুৱেলৰ কৰ্মকাণ্ডও কিছু সন্দেহজনক। আন সকলোৰে পৰাটো তেওঁ বাচি যায়, কিন্তু সূক্ষ্ম দৃষ্টিৰে সকলো কথা লক্ষ্য কৰা প্ৰিয়দৰ্শিনীৰ চকুক ধূলি দিব নোৱাৰে। হঠাৎ এদিন মেনুৱেলৰ মাক অন্তৰ্ধান হয়। এই ঘটনাৰ বাবে মেনুৱেলক সন্দেহ কৰি প্ৰিয়দৰ্শিনী আৰু চুবুৰীটোৰ দুগৰাকীয়ে প্ৰমাণ গোটাবলৈ আৰম্ভ কৰে। তাৰ পাছতেই তেওঁলোক নিশ্চিত হয় যে মেনুৱেলে হয়তো কিবা ডাঙৰ কথা লুকুৱাইছে। ছবিখনত ডাৰ্ক কমেডী আৰু ৰহস্যঘন দৃশ্যৰ নান্দনিক ব্যৱহাৰ ঘটিছে। ছবি নিৰ্মাণৰ অভিনৱত্ব অৰ্থাৎ কাহিনী কথনৰ চমৎকাৰিক ধৰণে ছবিখনক সুকীয়া মাত্ৰা প্ৰদান কৰিছে। স্ক্ৰীন প্লে সুন্দৰ, কমেডীৰ টাইমিং ভাল, হিন্দী ডাবিঙো মোটামুটি ভালেই, আৰু কাহিনী ইয়াৰ মূল শক্তি। যিটো ধাৰণা বা কনচেপ্টৰ ওপৰত এইখন নিৰ্মাণ কৰা হৈছে সি অতিকৈ আধুনিক আৰু ইনক্লুচিভিটিৰ ওপৰত গুৰুত্ব আৰোপ কৰি নিৰ্মাণ কৰা হৈছে এই চলচ্চিত্ৰখন। আধুনিক সম্বন্ধৰ ওপৰত ইয়াত গুৰুত্ব আৰোপ কৰা হৈছে। কি এই সম্বন্ধ? ছবিখনৰ মূল বিষয় কি? কি বিশেষ আছে ছবিখনৰ কাহিনীত? সেয়া জানিবলৈ আপুনি চাব লাগিব সূক্ষ্মদৰ্শিনী। সমাজক জোকাৰি যাব পৰাকৈ ছবিখন শক্তিশালী। প্ৰতিষ্ঠিত মতক বিৰোধ কৰিব পৰাকৈ ছবিখন সামাজিকভাৱে সচেতন। এটা অতি স্পৰ্শকাতৰ বিষয় দেখাবলৈ ছবিখন অভিনৱ ধৰণে নিৰ্মাণ কৰা হৈছে। সূক্ষ্মদৰ্শিনী হটষ্টাৰ এপত উপলব্ধ। ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে নাজৰিয়া নাজিমে। মেনুৱেলৰ চৰিত্ৰত বাছিল জোচেফে অভিনয় কৰিছে। তাৰ বাহিৰে চলচ্চিত্ৰখনত আছে মেৰিন ফিলিপ, দীপক পাৰাম্বোল আদি। IMDBত ছবিখনৰ ৰেটিং হৈছে 10ৰ ভিতৰত 8। যদিহে আপুনি সূক্ষ্মদৰ্শিনী ইতিমধ্যে উপভোগ কৰিছে অথবা উপভোগ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে, তেনেহ'লে চলচ্চিত্ৰখন চাই উঠি আপুনি কি ভাবিছে আমাক কমেণ্ট বক্সত জনাব।